নয়াগাঁও পঞ্চায়ত এলেকাৰ কেশৰবিটা গাঁৱত এখন জনসভা আছিলে আৰু এই জনসভাৰ এই অঞ্চলটো প্ৰত্যেকজন মানুহেই এআইডিএফ দলৰ সমৰ্থক আছিলে। এআইডিএফ কৰি আছিলে, 2-4জনে এজিপি বিজেপি কৰি আছিলে। আজি এইখন সকলো মানুহ প্ৰায় হাজাৰৰো অধিক মানুহ ওলাই আহি এআইডিএফ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি বহুত মানুহ বহুত ঠাইত জইন কৰিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আজিৰ দিনটোত যিসকল মানুহ এজিপি আৰু এআইডিএফ দল ত্যাগ কৰি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ যোগদানে আমাৰ কংগ্ৰেছৰ ভেটি অধিক মজবুত হৈছে। আমি আজি আত্মবিশ্বাস ল'ব পাৰিছোঁ যে আমি অহা 7 তাৰিখৰ নিৰ্বাচনত 95% ভোট এই মানকাছাৰ সমষ্টিৰ পৰা পাম, সেইটো আমাৰ নিশ্চিত। চাওক, এইটো আপোনালোক নিজে জানে, আজমল চাহাবে এতিয়া অতি ব্ৰহ্ম হৈছে, য'তেই গৈছে মানুহ জনশূন্য। এতিয়া ক'ৰবাত গৈ মাইক দলিয়াইছে, ক'ৰবাত খাদ্য দলিয়াইছে, ক'ৰবাত থাপুৰ দিছে, ক'ৰবাত বেয়া কথা কৈছে, ক'ৰবাত খং দেখায়, যাকে ভোট দিয় বুলি কৈ গুচি গৈছে। গতিকে তেওঁৰ এতিয়া মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে। তেওঁতো কণ্টেষ্টত নাহেই, তেওঁ ভোট নাপায়েই। গতিকে তেওঁ এতিয়া আবুল তাবুল বকা আৰম্ভ কৰিছে। এতিয়া মই তেওঁৰ শুভাকাংক্ষী যিসকল আছে তেওঁলোকক অনুৰোধ কৰিম যে বদৰুদ্দিন আজমল ডাঙৰীয়াক তেজপুৰ মানসিক চিকিৎসালয়ত নি এতিয়া চিকিৎসা কৰাৰ প্ৰয়োজন হৈছে, সোনকালে চিকিৎসালয়ত লৈ যাব লাগে। MP ইলেকশ্যনৰ জইনিং পৰ্ব আছিলে, 500ৰো অধিক জনসাধাৰণ এআইডিএফ সৎ ইচ্ছাই ত্যাগ কৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলে। একো উন্নয়ন কৰা নাই, এটা খুঁটিও নাই। এই 15 বছৰতে একো নকৰিলে তেওঁৰ ওপৰত এই জনসাধাৰণে খং কৰি তেওঁতে একো নকৰিব, খালি মুছলমানক বিক্ৰী কৰাৰ বুদ্ধি কৰিছে। সেইকাৰণে এআইডিএফ এৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলে। আমাৰ মূল উৎস হৈছে আপোনাৰ ডেভেলপমেণ্ট। আজি 15 বছৰ ধৰি আমাৰ মৌলানা বদৰুদ্দিন আজমল MP সাহেব আৰু লগতে আজি 3 বছৰ হ'ল আমাৰ বিধায়ক এআইডিএফৰ একো ডেভেলপ কৰা নাই। আপুনি নিজেও চাইছে, মানকাছৰৰ পৰা শিঙিমাৰীলৈ যিটো ঘাইপথ, এই পথটোৰ দুৰৱস্থা চাইছে। ইয়াৰ পৰা মানকাছৰৰ পৰা 10 মিনিটৰ ৰাস্তা শিঙিমাৰী 1 ঘণ্টা লাগে। সেইকাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে এআইডিএফক বিদায় দি কংগ্ৰেছত যোগদান কৰিছে।